গহপুৰত বড়ো জনগোষ্ঠীৰ ৰংজালি বৈশাগু পালন। গহপুৰৰ পশ্চিম খেৰণীৰ বড়ো জনগোষ্ঠীয় লোকৰ পালন বৈশাগু। ঘৰে ঘৰে হুঁচৰি গাই আশীৰ্বাদ ৰাইজৰ। প্ৰতি বছৰ দৰে এইবাৰ অব্যাহত ৰাখিলে পৰম্পৰা। গহপুৰত বড়ো জনগোষ্ঠীৰ ৰংজালি বৈশাগু পালন। গহপুৰৰ পশ্চিম খেৰণীৰ বড়ো জনগোষ্ঠীয় লোকসকলে পালন কৰিলে বৈশাগু। ঘৰে ঘৰে হুঁচৰি গাই পালন কৰে বৈশাগু। প্ৰতি বছৰ দৰে এইবাৰো অব্যাহত ৰাখিছে পৰম্পৰা অব্যাহত ৰাখি বড়ো জনগোষ্ঠীয়ে পালন কৰিছে ৰংজালি বৈশাগু। আমি আজি পশ্চিম খেৰণী গাঁৱৰ ৰাইজে আমাৰ ঘৰে ঘৰে আমি হুঁচৰি মাৰিছোঁ। উদ্দেশ্যটো সেইটোৱে যাতে আমি আগন্তুক দিনলৈ ভালে কুশলে আমি যাতে জীয়াই থাকিব পাৰোঁ। সেইকাৰণে আমি প্ৰত্যেক ঘৰতে আমি হুঁচৰি মাৰিছোঁ আৰু হুঁচৰি মৰাৰ পিছত ঘৰৰ পৰা আমাক যি দান দক্ষিণা দিয়ে সেইটো আমি মানি লৈছোঁ। ইয়াৰ পিছত আমি এই ঘৰৰ ভালৰ কাৰণে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে আগন্তুক দিনলৈ এই ঘৰৰ সকলো যেন মংগল হওক আৰু লগতে ৰাইজৰ লগত যাতে মিলা প্ৰীতি থাকিব পাৰে সেইকাৰণে আমি ভগৱানৰ ওচৰত আমি আশীৰ্বাদ খুজিছোঁ। সেইটোৱে এই বিহুত আমি ট্ৰেডিশ্যনেল নহ'লেতো আমাৰ নহয়েই। আমি আৰু যিমান পাৰোঁ আমি নিজৰ সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব। সেইকাৰণে আমি নিজৰ সাজ পোছাকৰে আমি বিহু আমি পালন কৰি আছোঁ। আমাৰ এইটো হ'ল পশ্চিম খেৰণী গাঁও। আমি প্ৰতি বছৰে এই বহাগ বিহুটো আমি আচলতে আজিকালি চমু কৰিছোঁ। আগৰ দিনতো 7 দিনলৈকে আমি কৰিছিলোঁ। এই প্ৰথম দিনাটো আমি গৰু বিহু হিচাপে সংক্ৰান্তি দিনটো পালন কৰোঁ। তাৰপিছত 1 তাৰিখে আমি নামঘৰত সোমাই পেলাই চবে আশীৰ্বাদ লৈ প্ৰথম বছৰ, তাৰপিছত সৰুৱে ডাঙৰে সৰুক এনেকৈ আমি কিবা কৰোঁ, কৰোঁ। তাৰপিছত আমি হুঁচৰি গাওঁ 2টা দিন, 2 তাৰিখ আৰু 3 তাৰিখলৈকে। এই 2টা দিনত আমাৰ গাঁও 2টা দিনৰ পৰা